নমস্কাৰ দৰ্শক সকল জিচেম্পেইণ্টত এনালাইসিস অফ কম্পাউণ্ডছৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম অণু সম্বন্ধীয় মেনু .mol ফৰমেটত অণু সংৰক্ষণ কৰা এটা বিক্ৰিয়া যোগ কৰা আৰু সম্পাদন কৰা বিক্ৰিয়াৰ এৰোত বিক্ৰিয়াৰ শৰ্ত আৰু বিকাৰক যোগ কৰা বিক্ৰিয়াৰ অণু 3D লৈ ৰূপান্তৰ কৰা ইয়াত আমি উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 1204 জিচেম্পেইণ্ট সংস্কৰণ 01210 ব্যৱহাৰ কৰিছো আপোনাৰ ইন্টাৰনেট সংযোগ থকাটো প্ৰয়োজন এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপুনি জিচেম্পেইণ্ট সম্পৰ্কে জানিব লাগিব নহলে প্ৰাসংগিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক নতুন জিচেম্পেইণ্ট উইন্ডো খুলিছে Use or Manage Templates টুলত টিপক টেমপ্লেটছ টুলে প্ৰপাৰ্টি পৃষ্ঠা খুলে ইয়াত ড্ৰপ ডাউনৰ পৰা এমিনো এচিডছ টিপক তালিকাৰ পৰা আলানিনে নিৰ্বাচন কৰক আলানিনৰ গঠন টেমপ্লেটছ প্ৰপাৰ্টি পেজত প্ৰদৰ্শিত হৈছে গঠনত টিপক তাৰ পিছত ডিসপ্লে এৰিয়াত টিপক আমি আলানিনে অণু সম্বন্ধীয় মেনু সম্পৰ্কে ব্যাখ্যা কৰিম অণুত হু ক্লিক কৰক সাবমেনু খুলে মলিকিউলত টিপাৰ লগতে এটা সম্বন্ধীয় মেনু খুলে সম্বন্ধীয় মেনুত বিভিন্ন মেনু বিকল্প আছে যি আমি আলোচনা কৰিম NIST webbook page for this molecule PubChem page for this molecule Open in calculator NIST web page for this molecule টিপক Alanine NIST web page খুলে এইটোৱে আলানিনে সম্পৰ্কিত বিৱৰণ দিয়ে জিচেম্পেইণ্ট এডিটৰলৈ উভতি যাও আলানিনত হু ক্লিক কৰি এই অণুৰ বাবে PubChem পেজ খুলক এই ওয়েব পেজত আলানিনৰ গঠনত টিপক এটা নতুন ওয়েব পেজ 2D স্ট্ৰাকচাৰ আৰু 3D কনফৰ্মাৰ ট্যাব আছে আলানিনক ত্ৰিমাত্ৰাত চাবলৈ 3D কনফৰ্মাৰ ট্যাবত টিপক প্ৰদৰ্শিত 3D গঠনত টিপক এইটোৱে গঠনটোক পৃথক উইন্ডোত ওপৰৰ আৰু বাওফালে কিছু নিয়ন্ত্ৰণৰ সৈতে খুলে ৰোটেশন আইকনত টিপি গঠনটো বিভিন্ন দিশত ঘূৰাওক একেই পৃষ্ঠাত হাইড্ৰোজেন প্ৰদৰ্শন কৰিবলৈ H আইকনত টিপক এইবোৰ হল হাইড্ৰোজেন আকৌ জিচেম্পেইণ্ট উইন্ডোলৈ উভতি যাও আলানিনত টিপি ওপেন ইন ক্যালকুলেটৰ বিকল্পটো বাছক কেমিকেল ক্যালকুলেটৰ উইন্ডো খুলে নহলে সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যৱহাৰ কৰি ওভাৰভিউ টিউটোৰিয়েলটোৰ নিচিনা এইটো সংস্থাপিত কৰক ইয়াত দুটা ট্যাব আছে কম্পোজিশন আৰু আইসোটপিক প্যাটাৰ্ন কম্পোজিশন ট্যাবৰ এলিমেন্টবোৰ হল ফৰ্মুলা ৰ ফৰ্মুলা মলিকিউলাৰ ওয়েট যাৰ একক হল গ্ৰাম মোল ইনভাৰ্স এলিমেন্টৰ মৌলিক ভৰৰ শতকৰা হাৰ বিশ্লেষণ আইসোট্ৰপিক প্যাটাৰ্ন ট্যাবত টিপক এইটোৱে যৌগিক পদাৰ্থৰ আণবিক ওজনৰ শিখৰৰ সৈতে ভৰৰ পৰিবৰ্তনৰ গ্ৰাফ দেখায় এতিয়া নিয়োগ হিসাবে টেমপ্লেটছ তালিকাৰ পৰা এমিনো এচিডছ নিৰ্বাচন কৰক হিহতৰ গঠন আৰু আইসোট্ৰপিক প্যাটাৰ্ন প্ৰাপ্ত কৰক নতুন জিচেম্পেইণ্ট উইন্ডো খুলিছে 1,3-বুটাডিয়েনৰ গঠন আকো এড a চেইন টুলত টিপক চেইনক ক্লিক কৰি আৰু টানি আনি 4টা কাৰ্বনলৈ হলাওক এড a বন্ড টুলত টিপক আৰু প্ৰথম আৰু তৃতীয় বন্ডৰ স্থানত টিপি ডাবল বন্ড গঠন কৰক পৰমাণু দেখাবলৈ প্ৰতিটো স্থানত হু ক্লিক কৰক এটমত টিপি ডিসপ্লে সিম্বলত টিপক 1,3-বুটাডিয়েনৰ 2D গঠনৰ পৰা 3D গঠনলৈ ৰূপান্তৰ কৰিবলৈ টুলবাৰত থকা সেভ আইকনত টিপক সেভ এজ ডায়লগ বক্স খুলে ফাইল টাইপ ফিল্ডত এমডিএল মল ফাইল ফৰম্যাট নিৰ্বাচন কৰক ফাইলৰ নাম 13বুটাডিene বুলি লিখক ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিবলৈ ডেস্কটপ বাছক তাৰ পিছত সেভ বুটামত টিপক অন্যথা আপুনি .mol বা .mdl এক্সটেনশন দ্বাৰা ফাইল সংৰক্ষণ কৰিব পাৰিব
উদাহৰণ স্বৰূপে ফাইলৰ নাম 13butadiene.mol বা .mdl লিখক সেভ বুটামত টিপক গঠনটো 3Dত চাবলৈ অণুত হু ক্লিক কৰক ওপেন উইথ আৰু মলিকিউলছ ভিউৱাৰ বিকল্পটো নিৰ্বাচন কৰক এইটো 3Dত 13butadiene হয় আমি গঠনত পৰিবৰ্তন কৰিব নোৱাৰো গঠনটো ঘূৰাবলৈ মাউসটো ধৰি ড্ৰেগ কৰি কাৰ্সাৰডাল গঠনটোত ৰাখক এতিয়া বেঞ্জিনৰ 2D গঠনক 3D লৈ ৰূপান্তৰ কৰক এতিয়া ৰাসায়নিক বিক্ৰিয়া আৰু বিক্ৰিয়াৰ শৰ্ত আকা সম্পৰ্কে শিকো এইটো ইথাইল ক্লোৰাইডৰ ৰাসায়নিক বিক্ৰিয়া হয় যি এলকোহলিক পটাছিয়াম হাইড্ৰক্সাইডৰ আৰু একুয়াছ পটাছিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া যথাক্ৰমে ইথিন আৰু ইথানল দিয়ে নতুন জিচেম্পেইণ্ট উইন্ডো খুলিছে প্ৰথমে ইথাইল ক্লোৰাইডৰ গঠন আকো এড a চেইন টুলত টিপক ডিসপ্লে এৰিয়াত টিপক চেইনত ৰাইট ক্লিক কৰি প্ৰথম আৰু দ্বিতীয় বণ্ডৰ স্থানত পৰমাণু প্ৰদৰ্শন কৰক কাৰেণ্ট এলিমেণ্ট ড্ৰপ ডাউনত এৰোত টিপক টেবুলৰ পৰা Cl নিৰ্বাচন কৰক এড অৰ মডিফাই এন আতম টুলত টিপক তৃতীয় বণ্ডৰ স্থানত টিপক ইথাইল ক্লোৰাইডৰ গঠন অকা হৈছে এড অৰ মডিফাই a গ্ৰুপ অফ এটমছ টুলত টিপক ডিসপ্লে এৰিয়াত ক্লিক কৰি লিখক alc.koh আকৌ এবাৰ টিপক আৰু লিখক aq.koh Add an arrow for an irreversible reaction টুলত টিপক আপুনি এই স্ক্ৰোলাৰ ব্যৱহাৰ কৰি এৰৰ দৈৰ্ঘ্য সলাব পাৰিব আমি এৰৰ দৈৰ্ঘ্য 280 কৰিম এতিয়া ইথাইল ক্লোৰাইডৰ কাষত ডিসপ্লে এৰিয়াত টিপক গঠনটোৰ তলত ক্লিক কৰক মাউসটো ধৰি ৰাখি এৰোটোক তললৈ ঘূৰাওক সিলেকশ্যন টুলত টিপক এলকোহলিক পটাছিয়াম হাইড্ৰক্সাইডক প্ৰথম এৰৰ ওপৰত ৰাখক জলীয় পটাছিয়াম হাইড্ৰক্সাইডক দ্বিতীয় এৰৰ কাষত ৰাখক এলকোহলিক পটাছিয়াম হাইড্ৰক্সাইড নিৰ্বাচন কৰক এৰোত হু ক্লিক কৰক এটা সাবমেনু খোলে এৰো আৰু আটাচ সিলেকশ্যন টো এৰোত টিপক এৰো এছচিয়েটেড বুলি ডায়লগ বক্স প্ৰদৰ্শিত হয় ৰোল ড্ৰপ ডাউন তালিকাত টিপক তালিকাৰ পৰা কেটালিষ্ট নিৰ্বাচন কৰি ক্লোজত টিপক এৰো টানি আনি চেক কৰক যে এলকোহলিক পটাছিয়াম হাইড্ৰক্সাইড এৰোত কেটালিষ্ট হিচাপে যুক্ত হৈছে নে নাই এতিয়া জলীয় পটাছিয়াম হাইড্ৰক্সাইডৰ বাবে প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰক এইটো টানি আনি অনুঘটক হিচাপে এইটো চাওক সিলেকশ্যনত টিপি গঠনটো নিৰ্বাচন কৰক কপি কৰিবলৈ Ctrl+C আৰু পেস্ট কৰিবলৈ Ctrl+V দুবাৰ টিপক এইটো টানি আনি গঠনটো সঠিক স্থানত ৰাখক ইথাইল ক্লোৰাইডে এলকোহলিক পটাছিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰাত ইথিন দিয়ে ইথাইল ক্লোৰাইডে জলীয় পটাছিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰাত ইথানল দিয়ে ইথিন পাবলৈ ইৰেজাৰ টুলত টিপি ইথাইল ক্লোৰাইডৰ Cl বন্ড মুছি দিয়ক ইথেন তৈয়াৰ হৈছে টুল বক্সত নিশ্চিত কৰক যে কাৰেণ্ট এলিমেণ্ট হল কাৰ্বন এড a bond tool টুলত টিপি ডাবল বন্ড পাবলৈ বণ্ডত টিপক ইথিন তৈয়াৰ হৈছে ইথানল পাবলৈ কিবৰ্ডত O টিপক এড অৰ মডিফাই এন আতম টুলত টিপক ইথাইল ক্লোৰাইডৰ Clত টিপক এতিয়া বিক্ৰিয়াক আৰু উৎপাদিত পদাৰ্থক 2Dৰ পৰা 3D লৈ ৰূপান্তৰ কৰো এটা নতুন ফাইল খুলু ইথাইল ক্লোৰাইড কপি কৰি নতুন ফাইলত পেস্ট কৰক সেভ বুটামত টিপক সেভ এজ ডায়লগ বক্স খোলে ফাইলৰ নাম ethylchloride.mol লিখক ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিম সেভ বুটামত টিপক একেইভাবে ইথিনক এটা নতুন ফাইলত কপি কৰো ethene.mol হিসাবে সংৰক্ষণ কৰিম ইথানলক নতুন ফাইলত কপি কৰো ethene.mol হিসাবে সংৰক্ষণ কৰিম ফাইলটো ইতিমধ্যে ডেস্কটপত সংৰক্ষণ কৰিলো এতিয়া বৰ্তমান উইন্ডো সৰু কৰো ডেস্কটপ ফোল্ডাৰলৈ যাও যত আমি ফাইলখন সংৰক্ষিত কৰি ৰাখিছো
যৌগটো 3Dত দেখিবলৈ ফাইলত হু ক্লিক কৰি ওপেন উইথ আৰু মলিকিউলছ ভিউৱাৰ বিকল্পটো নিৰ্বাচন কৰক একেইভাবে আমি সকলো ফাইল মলিকিউলছ ভিউৱাৰ দ্বাৰা খুলিম 3Dত যৌগটো লক্ষ্য কৰক সংক্ষেপে আমি কি শিকিলো এই টিউটোৰিয়েলত শিকিছো NIST webbook page for this molecule PubChem page for the molecule Chemical calculator ব্যবহাৰ কৰি যৌগৰ আণবিক ওজন নিৰ্ণয় কৰা এটা অণুৰ ভৰ পৰিবৰ্তনৰ গ্ৰাফ পোৱা mol ফৰম্যাট অণু সংৰক্ষণ কৰা বিক্ৰিয়াৰ এৰোত বিক্ৰিয়াৰ শৰ্ত আৰু বিকাৰক যোগ কৰা এটা বিক্ৰিয়া যোগ আৰু সম্পাদনা কৰা বিক্ৰিয়াৰ অণু 3D গঠনলৈ ৰূপান্তৰ কৰা এতিয়া কাৰ্বন টেট্ৰা ক্লোৰাইডৰ অনুঘটকৰ সৈতে প্ৰপিন আৰু ব্ৰোমিন অণুৰ গঠন আকক এনহাইড্ৰাছ এলুমিনিয়াম ক্লোৰাইড অনুঘটকৰ সৈতে বেঞ্জিন আৰু ক্লোৰিন অণুৰ গঠন আকক নিৰ্দেশিত কামৰ আউটপুট এনে ধৰণৰ হ'ব এই লিংকত উপলব্ধ ভিডিওটো চাওক স্পোকেন টিউটোৰিয়েলৰ প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেতিয়া হলে ইয়াক ডাউনলোড কৰিও চাব পাৰিব স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটোৰিয়েলৰ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে এই ঠিকনাত লিখক contact@spoken-tutorial.org স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য এই ৱেবছাইটত পোৱা যাব IIT Bombayৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ